যুক্তিযুদ্ধলৈ স্বাগতম মই দীক্ষিত শৰ্মা ৰাজ্যত চৰকাৰে শপত ললে মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত ললে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু শপত লোৱাৰ পাছতেই আজি যিখন প্ৰথমখন কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্তৰ ভিতৰত সকলোতকৈ ডাঙৰ বিষয় যেটো আহিছে সেইটো হ'ল ইউচিচিক লৈ বিধেয়ক আনাৰ কথা ৰাজ্যিক কেবিনেটে সিদ্ধান্ত লৈছে আৰু 26 মেত বিধানসভাত ইউনিফৰ্ম সিভিল কোড যেটো সমান নাগৰিক সংহিতা আছে সমান নাগৰিক সংহিতাক লৈ বিধেয়ক আনিব বুলি ইতিমধ্যে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে নিৰ্বাচনৰ প্ৰাকখনতো ভাৰতীয় জনতা পাৰ্টিৰ যি ঘোষণাপত্ৰ আছিল যি সংকল্পপত্ৰ আছিল সেই সংকল্পপত্ৰত ইউচিচিৰ কথা ঘোষণা কৰা হৈছে ইউচিচি আনিব বুলি কৈছে আৰু আজি প্ৰথমখন কেবিনেটত এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হ'ল ৰাজ্যৰ যি আশা প্ৰত্যাশা আছিল যি আশা আছিল সেই আশাৰ অনুৰূপে এই মুহূৰ্তত চৰকাৰখনে কাম কৰা আৰম্ভ কৰিছে আজি কইনাধৰাত অনুষ্ঠিত হোৱা যে প্ৰথমখন কেবিনেট আছিল সেই প্ৰথমখন কেবিনেটতে এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হ'ল ইউচিচি আনাৰ লগে লগে ইয়াৰ প্ৰভাৱ ৰাজ্যত কি পৰিব আৰু বিধানসভাই যেতিয়া কাইলৈ অৰ্থাৎ 26 তাৰিখে যেতিয়া ইউচিচি গৃহীত কৰিব তেতিয়াহ'লে ভাৰতৰ ভিতৰতে ইউচিচি বলবৎ কৰা আৰু গৃহীত কৰা সম্ভৱতঃ মোৰ যদি ভুল হোৱা নাই অসমেই দ্বিতীয়খন ৰাজ্য হ'ব ইয়াৰ পূৰ্বতে উত্তৰাখণ্ডে আপোনাৰ ইউচিচি বলবৎ কৰি ৰাখিছে এই বিষয়ে আজি আমি কথা পাতিম ইউনিফৰ্ম সিভিল কোডৰ বিষয়ে মুখ্যমন্ত্ৰীও বহু কথা কৈছে আমি আলোচনা কৰাৰ পূৰ্বে আজি সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ইউচিচি সন্দৰ্ভত কি ক'লে মই যদি তাৰ কিছু অংশ আপোনালোকক প্ৰথমে প্লে কৰি ল'ব পাৰোঁ আজি কেবিনেটে পাছ কৰা খচৰা অনুসৰি এই ইউনিফৰ্ম সিভিল কোডৰ পৰা জনজাতীয় লোকসকলক বোথ হিলছ এণ্ড ট্ৰাইব প্লেইনছ জনজাতীয় লোকসকলক ইউচিচিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব আৰু এই ইউচিচিখনে কোনো ধৰণৰ ধৰ্মীয় ৰীতি নীতি কাষ্টমছ ট্ৰেডিশ্যন এইকেইটাকো ইউচিচিৰ আওতাৰ পৰা সম্পূৰ্ণ বাহিৰত ৰখা হৈছে আমাৰ মনত কিছুমানে প্ৰশ্ন কৰিব পাৰে যে এতিয়া ইউচিচি মতে পূজা হ'ব নেকি ইউচিচি মতে নাম প্ৰসংগ হ'ব নেকি এই ধৰণৰ প্ৰশ্নবিলাক যাতে উত্থাপন নহয় সেইকাৰণে ইউচিচিৰ পৰা ধৰ্মীয় পৰম্পৰা সম্পূৰ্ণৰূপে বাহিৰত ৰখা হৈছে তাৰমানে ৱে অফ প্ৰেক্টিচিং ৰিলিজিয়ন নামাজ কেনেকৈ পঢ়িব লাগে তাত কোনো চৰকাৰৰ মতামত নাই ইউচিচিয়ে তাক ডিল নকৰে পূজা কেনেকৈ কৰিব লাগে সি ইউচিচিৰ ভিতৰত নপৰে চক্ৰম বিয়া কেনেকৈ পাতিব লাগে শিখৰ বিয়া কেনেকৈ পাতিব লাগে এই কথাবিলাক ইউচিচিত নাহে ইউচিচিত মাত্ৰ 4টা বিষয় আহিব বিয়াৰ বাবে ন্যূনতম বয়স নিৰ্ধাৰণ হ'ব পলিগেমি নাথাকিব সম্পত্তিৰ অধিকাৰৰ ওপৰত থাকিব যে ছোৱালীয়েও সম্পূৰ্ণ অধিকাৰ পাব পাৰিব লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত থাকিব এই ধৰণে ধৰ্মীয় পৰম্পৰাক কোনো ধৰণে হস্তক্ষেপ নকৰাকৈ আন বিষয়সমূহতে ইউচিচি আহিব যেনেকৈ এটাতকৈ অধিক বিয়া নকৰোৱা সম্পত্তিৰ অধিকাৰ ছোৱালীলৈকে আগবঢ়োৱা আমাৰ মেৰেজত কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন প্ৰয়োজন বা বিবাহ বিচ্ছেদৰ নিয়ম কেনেকুৱা হ'ব গতিকে ইউচিচিত এটা স্পষ্টীকৰণ হিচাপে মই আগবঢ়াইছোঁ যে জনজাতীয় লোকসকলক এই ইউচিচিৰ আওতাৰ সম্পূৰ্ণ বাহিৰত ৰখা হ'ব আৰু ধৰ্মীয় ৰীতি নীতি পৰম্পৰা সি হিন্দুৰে হওক ইছলামৰে হওক খ্ৰীষ্টিয়ানৰে হওক বা কাষ্টমাৰী নীতিয়ে হওক এইবিলাক ইউচিচিৰ ভিতৰত নাহে অৰ্থাৎ আগতে যেনেকৈ চলি আছিল সেইবিলাক তেনেকৈ চলি থাকিব ই ইউচিচিৰ ছাবজেক্ট মেটাৰ নহয় ৰিচুৱেলছ কাষ্টম ধৰ্মীয় ৰীতি নীতি ইউচিচিৰ ভিতৰত নপৰে তৃতীয়তে আজি আমাৰ কেবিনেটে 2,40,000
চৰকাৰী চাকৰি এয়া মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে কি আছিলে মোৰ লগত অতিথি আছে মই চিনাকি কৰাই দিব বিচাৰিছোঁ মোৰ লগত আছে বিশ্লেষক আৰু সাংবাদিক বিশ্বজিৎ নাথ আপোনাক স্বাগতম জনাইছোঁ মোৰ লগত আছে ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা কৌশিক পাল দাস আপোনালোক দুইজনকে স্বাগতম জনাইছোঁ মই প্ৰথম বিশ্বজিৎ নাথৰ ওচৰলৈ যাব বিচাৰিছোঁ UCC ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিলে কি কি থাকিব কি কি নাথাকে UCC সন্দৰ্ভত মই এটা প্ৰথম যদি প্ৰতিক্ৰিয়া আপোনাৰ পৰা লৈ লওঁ বিশ্বজিৎ নাথ হয় ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ উমৈহতীয়া দেৱানী বিধি এই উমৈহতীয়া দেৱানী বিধিৰ উল্লেখ আছে ভাৰতীয় সংবিধানৰ 44 নম্বৰ আপোনাৰ অনুচ্ছেদত আৰু এই উমৈহতীয়া দেৱানী বিধি ইউনিফৰ্ম চিভিল কোড সমগ্ৰ ভাৰতত আৰু ৰাজ্যৰ প্ৰতিখন ৰাজ্যত বলবৎ কৰাৰ দাবী আজি কেইবা দশক ধৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পৰা আৰম্ভ কৰি আপোনাৰ ভাৰতৰ সংখ্যাগৰিষ্ঠ সমাজে দাবী কৰি আহিছে তাৰ পাছতো কিন্তু সমগ্ৰ দেশজুৰি এতিয়াও প্ৰণয়ন হোৱা নাই ইতিমধ্যে উত্তৰাখণ্ড ৰাজ্য চৰকাৰে এটা সাহসী সিদ্ধান্ত ল'লে ইউনিফৰ্ম চিভিল কোড তেওঁলোকে ইমপ্লিমেণ্ট কৰিলে আৰু এই দ্বিতীয় পদক্ষেপ অসম চৰকাৰে আজি গ্ৰহণ কৰাৰ বিষয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে এইটো স্বাভাৱিকতে এটা আদৰণীয় পদক্ষেপ আৰু এই আপুনি ভাবক যে এখন দেশত সংবিধান এখন থাকিব পাৰে কিন্তু হিন্দু মেৰিজ এক্ট বেলেগ মোহামেডান ল বেলেগ আৰু তাৰ যোগেদি বেলেগ বেলেগ বিধান আছে আৰু সমগ্ৰ ভাৰতৰ মানুহক এক ভাৰতীয় চিন্তা এক ভাৰতীয় পৰিচয় কেৱল এখন আইনৰ যোগেদিহে কৰাটো সম্ভৱ হ'ব তাৰ বাবে ইউনিফৰ্ম চিভিল কোডৰ স্বাভাৱিকতে প্ৰয়োজন আছে আৰু আজি অসম চৰকাৰে যেহেতু এই পদক্ষেপ গ্ৰহণ কৰাৰ কথা কৈছে এইটো স্বাভাৱিকতে আদৰণীয় আৰু তাৰ যোগেদি অসমত বিভিন্ন নেতিবাচক কৰ্ম বন্ধ হ'ব অসমৰ ভৱিষ্যত সুৰক্ষিত হ'ব সেই বিষয়ে আলোচনাৰ নিশ্চয় প্ৰাসংগিকতা থাকিব নিশ্চয় মই আপোনাৰ ওচৰলৈ আহিম কৌশিক পাল দাস মই আপোনাৰ পৰা এটা অপেনিং ৰিমাৰ্ক লৈ লওঁ UCC সন্দৰ্ভত হয় ইতিমধ্যে বিশ্বজিতে কথাখিনি ক'লেই যে UCC ইউনিফৰ্ম চিভিল কোড যিটো আমাৰ হ'বলৈ গৈ আছে অসমত ইতিমধ্যে এখন ৰাজ্যই লাগু কৰিছে আপোনালোকে সকলোৱে জানে আৰু ভাৰতবৰ্ষত এই বস্তুটো মানে ইমপ্লিমেণ্ট হোৱাটো খুবেই প্ৰয়োজনীয় বুলি আমি মানে বিবেচনা কৰোঁ আৰু আমি ইয়াক লাগে বুলি বহুদিনৰ পৰা এটা আমাৰ দলৰো এই বস্তুটো এটা আমাৰ মানে যিটো দলীয় যিটো আমাৰ নীতি আদৰ্শ হেৰিত আছে তাৰ ভিতৰত আমি ভাবোঁ যে ইউনিফৰ্ম চিভিল কোডটো আমাৰ এটা আছে আমি আজিৰ পৰা নহয় ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠাৰ সময়ৰ পৰাই আৰু তাৰ আগৰ পৰাই ইভেন জনসংঘৰ সময়ৰ পৰাই আমি বিচাৰি আছিলোঁ যে ভাৰতবৰ্ষত এখন আইন হ'ব লাগে সকলোৰে বাবে সম অধিকাৰ আৰু সমানে যাতে আইনখন প্ৰণয়ন হয় সেইটো আমি বিচাৰিছিলোঁ আৰু এতিয়া আমি মইতো এগৰাকী ভাৰতীয় অসমীয়া হিচাপত আৰু লগতে আমি বিজেপি কাৰ্যকৰ্তা হিচাপত মই আজি গৌৰৱবোধ কৰিছোঁ যে আমি হয়তো দ্বিতীয়খন ৰাজ্য হ'বলৈ গৈ আছোঁ যোনে এই ইউনিফৰ্ম চিভিল কোড আমি লাগু কৰিম অসমত গতিকে ই এটা ভাল খবৰ কাৰণ সম অধিকাৰ পোৱাটো মই নাভাবোঁ যে যিকোনো নাগৰিকে এই ক্ষেত্ৰত কিবা বেয়া পাব বা এইটো নিবিচাৰিব তেনেকুৱাটো হ'ব নালাগে কাৰণ সকলো নাগৰিকৰে দেশত সম অধিকাৰ থাকিব লাগে আৰু এই আইনখন বলবৎ হ'লে বহু ক্ষেত্ৰত এই যিবিলাক আমাৰ মাজত কিছুমান ডিফাৰেঞ্চ মানে কিছুমান যে আপোনাৰ হেৰি ক্ৰিয়েট হৈ থাকে ডিফাৰেঞ্চেছ কিছুমান যিবিলাক ক্ৰিয়েট হয় সেইবোৰ আঁতৰ হ'ব আমাৰ মাজত বহু ক্ষেত্ৰত আপোনাৰ এই মতানৈক্যবোৰ দূৰ হ'ব আৰু এখন সুস্থিৰ সমাজৰ বাবে এই ইউনিফৰ্ম চিভিল কোডখন খুবেই প্ৰয়োজন বুলি ভাবোঁ হয় মই বিশ্লেষণাত্মকভাৱে এতিয়া মই কথাখিনি পাতিব বিচাৰিম বিশ্বজিৎ নাথ ইয়াত মুখ্যমন্ত্ৰীয়ে কৈছে যে ধৰ্মীয় উপাসনা পদ্ধতিৰ বিষয়ে তাত কোনো কথা উল্লেখ নাথাকে যিখন ড্ৰাফ্ট আছে বা যিখন বিধেয়ক যাব তাত উপাসনা পদ্ধতি ধৰ্মীয় বিবাহৰ যিখিনি নীতি নিয়ম সেই সন্দৰ্ভত নাথাকে কিন্তু যিখিনি বিষয় দিছে সেইকেইটা অত্যন্ত গুৰুত্বপূৰ্ণ ৰেজিষ্ট্ৰেশ্যন অফ মেৰেজ অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় ঠিক তেনেধৰণে বাল্য বিবাহ ৰোধ কৰা এই সন্দৰ্ভত থাকিব লিভ ইন ৰিলেশ্যনশ্বিপৰ কথা কৈছে সেইটো এটাও তাত গুৰুত্বপূৰ্ণ দিশ আৰু যদি কিবা কাৰণে বিবাহ বিচ্ছেদ হয় বিবাহ বিচ্ছেদৰ কি নীতি নিয়ম হ'ব তাৰ ভিতৰত দেখা পোৱা যায় যে বহু ক্ষেত্ৰত কন্যা সন্তানে পৈতৃক সম্পত্তিৰ ওপৰত অধিকাৰ নাপায় এই ধৰণৰ যিসমূহ বিষয় আছে সেই বিষয়সমূহৰ লৈ পেলাইহে চলিব তেতিয়াহ'লে এইটোক যদি আমি বিশ্লেষণাত্মক দৃষ্টিত চাই তেতিয়াহ'লে কেনেধৰণৰ বিষয় বুলি আপুনি ভাবে এতিয়া চাব এতিয়া সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশেষকৈ অসম এটা জ্বলন্ত অগ্নিপিণ্ডত থিয় হৈ আছে এই অগ্নিপিণ্ডটো হ'ল জনসংখ্যা বিস্ফোৰণ পপুলেশ্যন ব্লাষ্ট
কিন্তু ইয়াৰ আঁৰত আছে এটা সুপৰিকল্পিত জনসংখ্যা জেহাদ যিখিনি মানুহ পূৰ্ববংগীয় মুছলমান যাক আমি মিয়া মুছলমান বুলি অভিহিত কৰোঁ এই পূৰ্ববংগ মুছলমানে আপোনাৰ এই জনসংখ্যা জেহাদটো কেনেকৈ চলাইছে তাৰ আঁৰত আছে এই মহমেদান ল অৰ্থাৎ শৰীয়ত এতিয়া এওঁলোকে আপোনাৰ কি কৰে অসমত ইণ্ডিয়ান পেনেল কোড বা ভাৰতীয় ন্যায় সংহিতাৰ যোগেদি চুৰ ডকাইত ইত্যাদি যি হয় তেওঁলোকে ভাৰতীয় ন্যায় সংহিতাৰ আধাৰত তেওঁলোকে ন্যায় বিচাৰে কিন্তু বিবাহৰ ক্ষেত্ৰত তেওঁলোকে শৰীয়তৰ অনুযায়ী বিবাহ কৰিব বিচাৰে এতিয়া শৰীয়ত অনুযায়ী যদি বিবাহ কৰিবলৈ যায় মুছলিম আইন অনুসৰি যদি বিবাহ কৰিবলৈ যায় তেতিয়াহ'লে তালাক 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 তিনিবাৰ কৈ দিয়াৰ লগে লগে এগৰাকী তেওঁৰ পত্নীৰ লগত তেওঁ বিচ্ছেদ হয় কিন্তু হিন্দু মেৰিজ এক্ট অনুযায়ী নহয় হিন্দু মেৰিজ এক্ট অনুযায়ী বিভিন্ন নিয়ম আছে কোৰ্ট কাছাৰীত আপোনাৰ দৌৰিব লগা হয় শেষত কম্পেনচেশ্যন দিব লগা হয় কিন্তু এই শৰীয়ত অনুসৰি তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা নাই এগৰাকীৰ লগত তালাক তালাক তিনিবাৰ কৈ দিয়াৰ লগে লগে তালাক হৈ যায় তাৰপাছত তেওঁলোকে চাৰিগৰাকীলৈকে বিবাহ কৰিব পাৰে আৰু বিবাহ কৰাৰ লগে লগে এই বিবাহ কৰাৰ লগে লগে এগৰাকী পত্নীৰ যোগেদি যদি আপোনাৰ 5টা সন্তান হয় 4গৰাকী সন্তানৰ যোগেদি আপোনাৰ 20টা সন্তান হ'ল এইটো জনসংখ্যা জেহাদৰ এটা তেওঁলোকৰ ফৰ্মুলা এই ফৰ্মুলাটো এওঁলোকে আজি কৰা নাই এইটো 100 বছৰ ধৰি অসমত চলাই আহিছে যাৰ বাবে আপুনি আজি দেখিছে অসমৰ 4খন জিলাত সংখ্যালঘু অৰ্থাৎ মিয়া মুছলমান সংখ্যাগৰিষ্ঠ হৈ গ'ল একে কোবে 18জনকে মিয়া বিধায়ক হৈছে এজনে খিলঞ্জীয়া অসমীয়া মুছলমান বিধায়ক হ'ব পৰা নাই তাৰ কাৰণটো কি হ'ল তাৰ কাৰণটো হ'ল এই জনসংখ্যা বিস্ফোৰণ জনসংখ্যা জেহাদ এতিয়া যেতিয়া এই বহু বিবাহ বন্ধ হৈ যাব বহু বিবাহ বন্ধ হৈ যোৱাৰ লগে লগে এই জনসংখ্যা তেওঁলোকৰ জেহাদৰ যোনটো পৰিকল্পনা সেই পৰিকল্পনা স্থবিৰ হৈ যাব আৰু এইটো নিশ্চিতভাৱে এটা সঠিক পদক্ষেপ হ'ব আৰু দ্বিতীয় কথাটো হ'ল আপোনাৰ এই যোনটো এই কম বয়সত ল'ৰা ছোৱালী তেওঁলোকে বিয়া দিয়ে কম বয়সত বিয়া দিয়াৰ লগে লগে আপোনাৰ যোনটো প্ৰসূতিৰ মৃত্যু হাৰ বাঢ়িছে যাৰ বাবে অসমক বিভিন্ন সময়ত আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় পৰ্যালোচনাত সমীক্ষাত অসমক মানে হেয় দৃষ্টিৰে কৰা যায় কিন্তু তাৰ বাবে অসমত সংখ্যাগৰিষ্ঠতা বা হিন্দু সমাজ দায়ী নহয় তাৰ বাবে দায়ী এই সংখ্যালঘু মিয়া সমাজখনে এজনী ছোৱালীৰ পুষ্পিতা হোৱাৰ লগে লগে বিয়া দি দিয়ে তেওঁ মেচিয়ৰ্ড নহয় 18 বছৰ নহয় বা 21 বছৰ নোহোৱাৰ পাছত তেওঁলোকৰ মানে প্ৰসূতিৰ মৃত্যুৰ হাৰ অধিক হয় যেহেতু সবল সুস্থ সন্তান এটা জন্ম দিবলৈ হ'লে এই নাৰীগৰাকী গৰ্ভৱতী হ'বলৈ হ'লে শক্তিশালী হ'ব লাগিব তেওঁ আৰু তেনেকুৱা শক্তিশালী নোহোৱাৰ বাবে পৰৱৰ্তী সময়ত সেই প্ৰসূতিগৰাকীৰ মৃত্যু হয় যাৰ বাবে বিভিন্ন ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় সমীক্ষাত প্ৰকাশ পাইছে যে অসমত প্ৰসূতিৰ মৃত্যু হাৰ বাঢ়িছে এই অসমত প্ৰসূতিৰ মৃত্যু হাৰ সংখ্যালঘু বা হিন্দু সমাজ দায়বদ্ধ নহয় তাৰ বাবে সম্পূৰ্ণভাৱে সংখ্যালঘু মিয়া সমাজখন দায়বদ্ধ তেওঁলোকৰ বাবে এই তেওঁলোকৰ কোনো পৰিকল্পনাহীনভাৱে কেৱল জনসংখ্যা জেহাদ আগবঢ়াই নিবলৈ তেওঁলোকে এনেদৰে ছোৱালীক অতি কম বয়সত বিয়া দিয়ে যাৰ বাবে আজি এনেকুৱা ধৰণৰ আপোনাৰ ৰিজাল্ট সকলোৱে পাইছে আৰু এই ক্ষেত্ৰত ইউনিফৰ্ম চিভিল কোড হোৱাৰ লগে লগে তেওঁলোকৰ এই পৰিকল্পনা স্বাভাৱিকতে স্থবিৰ হৈ পৰিব আৰু মুখ্যমন্ত্ৰীয়ে যদিও কৈছে যে UCC অনাৰ কথা কিন্তু এইটো এটা ডাঙৰ চেলেঞ্জ হ'ব কিহতৰ কাৰণে কাৰণ 18জনকে সংখ্যালঘু মিয়া মুছলমান অসম বিধানসভাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে আৰু ইয়াৰ উপৰি অকল এইটোৱে নহয় এই সংখ্যালঘু মিয়া মুছলমান বিধায়কখিনিয়ে নহয় এই মিয়া মুছলিমৰ যোনটো মানে গ্লোবেল 22জন আছে বিধায়ক মানে আপোনাৰ গ্লোবেল ইছলামিক ব্ৰাদাৰহুড অৰ্থাৎ বৈশ্বিক ইছলামিক ভাতৃত্ব তাৰ বাবে পৃথিৱীৰ প্ৰতিখন ইছলামিক কাণ্ট্ৰি নিশ্চিতভাৱে এওঁলোকক বেক কৰিব আৰু মুখ্যমন্ত্ৰী বা অসম চৰকাৰ বা বিজেপি চৰকাৰৰ বাবে এইটো নিশ্চিতভাৱে এটা প্ৰত্যাহ্বান হ'ব যে তেওঁলোকে এই ক্ষেত্ৰত কিমান সফলতা লাভ কৰে হয় কৌশিক পাল দাস হয় এই বিষয়ে আপোনালোকে যিখন আনিছে UCC যিকেইটা বিষয় আছে এইকেইটা কিন্তু অত্যন্ত সেন্সিটিভ ইস্যু সেইখিনিৰ লগত কেনেকৈ ডিল কৰিম বুলি ভাবিছে আপোনালোকে নাই চাওক ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কথাখিনি স্পষ্ট কৰি দিছে ইয়াত তাৰমানে কি হয় আমি যেতিয়া UCCৰ কথাখিনি কওঁ তেতিয়া আমাৰ ইয়াত কিছুমান মানে কল সেকুলাৰ কিছুমান আছে অসমৰ কথাই মই বিশেষকৈ কৈছোঁ তেওঁলোকে সেকুলাৰিজিমৰ পাঠ পঢ়োৱা আৰম্ভ কৰিব আৰু মানুহক বিভ্ৰান্ত কৰি কথাবোৰ অন্য দিশত নিয়াৰ চেষ্টা কৰিব সেইকাৰণে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিছুমান কথা স্পষ্টকৈ কৈছে যে কোনো ধৰ্মীয় উপাসনা পদ্ধতি কোনো ধৰ্মীয় নীতি নিয়ম এইবোৰৰ ওপৰত UCC লাগু নহয় UCCয়ে কোনো ক্ষেত্ৰতে আপুনি কেনেকৈ মন্দিৰত যাব নামঘৰত যাব বা কেনেকৈ আপুনি মছজিদত যাব নামাজ পঢ়িব সেইবোৰ লৈ পেলাই UCCৰ হেৰিত নপৰে আৰু UCCয়ে সেইবিলাকত ইণ্টাৰফেয়াৰ নকৰে
গতিকে এই কথাবোৰ আমি প্ৰথমতে ৰাইজক, কাৰণ চাওক এটা কথা স্পষ্ট, আজি UCC বুলি কোৱাৰ লগে লগে আমাৰতো আজি মানে যিখিনি আমি অসমীয়া হিন্দু বা আমাৰ সনাতনী সমাজ আছে তাত বিশেষ একো প্ৰভাৱ বা তেওঁলোকৰ মাজত কোনো প্ৰতিক্ৰিয়া সৃষ্টি নহয়। কিন্তু এই যে আমাৰ সংখ্যালঘু অধ্যুষিত যিবোৰ অঞ্চল আছে তাত যিহেতু মানে সাক্ষৰতাৰ হাৰো খুব কম, তাত শিক্ষিত মানুহৰ সংখ্যা আপুনি যদি চাই খুবেই কম হয়, তেওঁলোকৰ মাজত কিন্তু এই যে বিষবাষ্পবোৰ বিয়পাই দিয়াত কিন্তু খুব সহজ। এটা যদি মাজত গৈ পেলাই কোনোবা এজন আমাৰ মানে বিৰোধীৰ লিডাৰে হওক বা যোনে হওক গৈ পেলাই তেওঁলোকৰ মাজত যদি এটা বস্তু মনত সুমুৱাই দিয়ে যে UCCটো আনি আছে বিজেপিয়ে এই কাৰণে যাতে তহঁতক ধ্বংস কৰিব পাৰে বা তহঁতক কাইলৈকে মছজিদত নামাজ পঢ়িব নিদিব, তহঁতক মছজিদত সোমাব নিদিব, এনেকুৱা পৰ্যায়লৈকেও কথা কোৱা মানুহ অসমত আছে যোনে হয়তো মানে একমাত্ৰ বিৰোধীৰ মানে ভূমিকা হেৰি কৰাৰ ক্ষেত্ৰত চৰকাৰখনক বিৰোধ কৰাৰ স্বাৰ্থত, অসমৰ মানে মুখ্যমন্ত্ৰী মহোদয়ে বিৰোধ কৰাৰ স্বাৰ্থত কিছুমান এনেকুৱা পৰ্যায়লৈকে তেওঁলোকে যাব পাৰে যে লাগে অসমত যি হয় হৈ থাকক, তেওঁলোকৰ যিটো তুষ্টিকৰণৰ ৰাজনীতি, তেওঁলোকৰ যিটো এই মানে এটা লেতেৰা ৰাজনীতি সেইটো যাতে চলি থাকে। গতিকে মই এইখিনিতে পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কথাৰ হাত ধৰিয়ে কৈছোঁ, তেনেকুৱা কোনো ধৰণৰ কথা ইয়াত আহি নপৰে। একমাত্ৰ হয় কিছুমান ক্ষেত্ৰত বাধা আহিব, যেনেকৈ আপোনাৰ অলপ আগতে কৈছে যে আমাৰ মেৰেজ এক্টৰ ক্ষেত্ৰত হয়, বহু বিবাহ আমি কেতিয়াও সেইটো প্ৰশ্ৰয় নিদিওঁ, আগতেও কোৱা গৈছে বহুবাৰ। গতিকে বহু বিবাহৰ ক্ষেত্ৰত এটা হেৰি আহিব লাগে, আইন এখন আহিব লাগে, এইটো বন্ধ হ'ব লাগে। আৰু এই বস্তুটো মই ভাবোঁ মুছলমান সম্প্ৰদায়ৰো যিসকল মহিলা আছে তেওঁলোকে এই বস্তুটোত আমাৰ লগত ছাপোৰ্ট দিব আৰু তেওঁলোকে এই ক্ষেত্ৰত আমাৰ লগত থাকিব, কাৰণ তেওঁলোকে এই বস্তুটো ভাল নাপায়। ইয়াৰ আগতে আমি ট্ৰিপুল তালাকৰ ক্ষেত্ৰত আমি দেখিছিলোঁ, যেতিয়া ট্ৰিপুল তালাক আইন আনিছিলে তেতিয়াও কিন্তু আমি দেখিছিলোঁ যে বহু ধৰণৰ বিৰোধীয়ে বহুতো কথা অপপ্ৰচাৰ কৰিছিলে, কিন্তু তাৰ মাজতো দেখিছিলোঁ যে বহু সংখ্যক কিন্তু আপোনাৰ সংখ্যালঘু মুছলিম মহিলায়ো কিন্তু এই ক্ষেত্ৰত আমাক ছাপোৰ্ট কৰিছিলে। গতিকে মই এটাই কথা ক'ব বিচাৰিছোঁ যে মানে বিৰোধীসকলেও ইয়াক অযথা বিভ্ৰান্তিকৰ পৰিস্থিতি সৃষ্টি নকৰি পেলাই সঠিক তথ্যটো যাতে ৰাইজৰ আগত দাঙি ধৰে, আৰু লগতে আমাৰ যিসকল সংখ্যালঘু সমাজতো যিসকল শিক্ষিত পঢ়া শুনা জনা মানুহ আছে তেওঁলোকেও যাতে সঠিক তথ্যটো তেওঁলোকৰ সমাজখনত দিয়ে আৰু যাতে ভৱিষ্যতৰ অসমখনক আমি বচাব পাৰোঁ, তাৰ বাবে আজি এই যিটো সিদ্ধান্ত লৈছে আমাৰ চৰকাৰে, নহ'লে অসমখন বচাই ৰখাটো একেবাৰে কঠিন হৈ পৰিছে। জনসংখ্যা বিস্ফোৰণ যি হাৰত হৈ আছে অসমত, সেই হাৰত যদি অসমখনত জনবিস্ফোৰণ হৈ থাকে, কাইলৈকে আমাৰ মানে পিছৰ জেনেৰেশ্যনে কি দুৰ্দশা হ'বগৈ আমি কল্পনাও কৰিব নোৱাৰোঁ। গতিকে মই এই পৰ্যায়টো আদৰণি জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি সিদ্ধান্ত লৈছে তাক আমি স্বাগতম জনাইছোঁ, আৰু ই অতি সোনকালে অসমত লাগু হওক তাৰে কামনা কৰিছোঁ। হয়, বিশ্বজিৎ নাথ, এই যিকেইটা বিষয় এইকেইটা কিন্তু মানে মিছকমিউনিকেট কৰাটো বৰ সহজ, মিছকমিউনিকেট কৰিব, আৰু একাংশ যিসকল বামপন্থী মানে আছে অসমত, আমাৰ যিসকল বামপন্থী কিছুসকল আছে তেওঁলোকে কাৰণ তেওঁলোকে এই ৰিজাল্টটোক এতিয়ালৈকে একচেপ্ট কৰিব পৰা নাই, তেওঁলোকে ভাবিব পৰা নাই যে অসমীয়া আৰু হিন্দু মানুহ একত্ৰিত হৈ এনেধৰণে ভোট দিব পাৰে। হয়, তেওঁলোকে এই ৰিজাল্টটো একচেপ্ট কৰিব। আপুনি দেখিছে দুই এজন বুদ্ধিজীৱী আছে, বিশিষ্ট বুদ্ধিজীৱী, তেওঁলোকে এইখনক নামানিবলৈ কৈছে, কাৰণ তেওঁলোকে ভাবিবই পৰা নাই যে অসমীয়া মানুহ সুসংগঠিত হৈ ভোট দিব পাৰে। তেওঁলোকে বিশ্বাস কৰিব নোৱাৰে যে অসমীয়া মানুহ সুসংগঠিত হৈ ভোট দিলে 100খন আসন পৰ্যন্ত কোনো এটা মিত্ৰ শক্তি বা কোনো এটা দলে পাব পাৰে। তেওঁলোকৰ কাৰণে এইটো এটা তাৰমানে এটা শ্বকিং নিউজ যেন হৈ আছে, কাৰণ তেওঁলোকে ভাবে যে চৰ অঞ্চলতে ভোট হ'ব আৰু চৰ অঞ্চলৰ ভোটৰ ভিত্তিতে দিছপুৰ চৰকাৰ গঠন হ'ব, আৰু একেৰাহে তৃতীয়বাৰ আহিছে, সেইটোতো আৰু তেওঁলোকে স্বীকাৰ কৰিব পৰা নাই। তো ইয়াৰ সম্পূৰ্ণ এটা ধাৰণা থাকে, ইয়াৰ সম্পূৰ্ণ এটা মানে অৱকাশ থাকে যে তেওঁলোকে এটা মিছকমিউনিকেট কৰা, তেওঁলোকে এটা বিষয়টোক বিষয়ান্তৰ ফাললৈ লৈ যোৱাৰ এটা পূৰ্ণ সম্ভাৱনা থাকে। তো তেনেকুৱা ক্ষেত্ৰত কি ক'ব আপুনি সেইসকল লোক? এতিয়া চাওক, এই বিগত বিজেপি মিডিয়া পেনেলিষ্ট কৌশিক আছে, কৌশিকেও জানে যে বিগত আপোনাৰ বহুকেইটা নিৰ্বাচনত, এই বিধানসভা নিৰ্বাচনতেই নহয়, লোকসভা নিৰ্বাচনৰ পৰা আৰম্ভ কৰি বিজেপি অহাৰ প্ৰায় এই যিটো লেফ্ট, অকল লেফ্ট নহয়, মই এটা শব্দ বিশেষ ইউজ কৰি আছোঁ আৰু সেইটো গ্ল'বেলি এক্ৰিডিটেড, এইটো হ'ল মানে লেফ্ট ইছলামিক ইকো ছিষ্টেম, অৰ্থাৎ বাওঁ ইছলামিক পৰিৱেশতন্ত্ৰই সদায় এটা অদ্ভুত নেৰেটিভ অসমত দি আহিছে, আৰু এই নেৰেটিভটো কিন্তু
বেলেগে স্বীকাৰ কৰক বা নকৰক মই লক্ষ্য কৰিছোঁ যে আমি তেওঁলোকৰ এই বিগত বিধানসভা নিৰ্বাচনত তেওঁলোকৰ নেৰেটিভটোৰ এগেইনষ্টত আমি ইমান শক্তিশালী কাউণ্টাৰ আমি সোঁপন্থী লাইনত যিসকলে বিশ্বাস কৰোঁ আমি সোঁপন্থীৰ মানুহখিনিয়ে এনেকুৱাও কাউণ্টাৰ নেৰেটিভ দিছোঁ যাৰ বাবে আমাৰ কাউণ্টাৰ নেৰেটিভত বিশ্বাস কৰি পেলাই আজি আপুনি চাওক 102খন আসনত NDA চৰকাৰ আহিছে যিটো অসম আন্দোলনৰ সময়তো হোৱা নাছিল প্ৰফুল্ল মহন্তৰ চৰকাৰেও প্ৰথম 1985 চনত তেনেকুৱা এখন পোৱা নাছিল এইটো এটা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আপোনাৰ অদ্ভুত ধৰণৰ এটা ছ'চিয়েল ইঞ্জিনিয়াৰিং চলিছিল যোনটো ছ'চিয়েল ইঞ্জিনিয়াৰিং আপোনাৰ অসমত বিৰোধী দলসমূহে বা আপোনাৰ লেফ্ট ইছলামিক ইক'চিষ্টেমসমূহে বুজিয়ে নাপালে এনেকুৱা ধৰণৰ তেওঁলোকে অসমত জাতিবাদ উলিয়াই দিলে আপোনাৰ ব্ৰাহ্মণ্যবাদ উলিয়াই দিলে আহোমবাদ উলিয়াই দিলে কিন্তু আটাইতকৈ ডাঙৰ কথা যে এই অসমীয়া বৃহত্তৰ অসমীয়া সমাজখনক একগোট কৰি ৰখাৰ তেওঁলোকৰ কোনো বিশেষ ফৰ্মুলা বিশেষকৈ অসমৰ সংবাদ মাধ্যমেও দিব নোৱাৰিলে মই নাম উল্লেখ কৰিব নাযাওঁ অসমৰ আপোনাৰ এটা নিৰ্দিষ্ট বহুল প্ৰচলিত সংবাদ মাধ্যমেতো একদম ব্ৰাহ্মণ মুখ্যমন্ত্ৰী ব্ৰাহ্মণ্যবাদ এনেকুৱা ধৰণৰ নেৰেটিভ আপোনাৰ তেওঁলোকে সৃষ্টি কৰিলে যে এতিয়া ব্ৰাহ্মণে অসমখন শেষ কৰি দিব কিন্তু তেওঁলোকে কেতিয়াও এটা কথা নক'লে যে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈটো ব্ৰাহ্মণ আছিল এই নেৰেটিভবোৰৰ এগেইনষ্টত তেওঁলোকে কেতিয়াও আপোনাৰ কথা ক'বলৈ সাহস নকৰিল ইপিনে অখিল গগৈ বা এই বিৰোধী মিত্ৰজোঁটে উলিয়ালে কি জানেনে তিনি গগৈ আচৰিত লাগে এই তিনি গগৈৰ লগত এজন কোচ কিয় নাই এজন কলিতা কিয় নাই এজন নাথযোগী কিয় নাই এজন ৰাজবংশী কিয় নাই এজন মৰাণ কিয় নাই এজন মটক কিয় নাই এনেকৈ বৃহত্তৰ অসমীয়া জাতি হয় নেকি আৰু মই এই নিৰ্বাচনৰ আগতেও লিখিছোঁ যে অসমীয়া জাতিটোক ভাষাই ৰক্ষা কৰিব নোৱাৰে আৰু ভাষাটো ডমিনেন্স অসমীয়া ভাষাৰ ডমিনেন্সটো সকলোৰে ওপৰত প্ৰয়োগ কৰিব যোৱাটো অনুচিত আৰু অসমীয়া ভাষাৰ ডমিনেন্স সকলোৱে মানি নলয় কেনেকৈ আজি বড়োভূমিত বড়োৱে অসমীয়া ভাষাৰ ডমিনেন্স মানি নলয় বড়োৱে নিজক অসমীয়া বুলি পৰিচয় নিদিয়ে বড়োৱে নিজক বড়ো বুলি পৰিচয় দিয়ে আজি তাৰিখত বড়ো ভাষাত সাহিত্য একাডেমি দিয়া হয় আৰু আপোনাৰ ডিমাচা নিজক অসমীয়া বুলি পৰিচয় নিদিয়ে কাৰ্বি আংলঙৰ কাৰ্বিয়ে অসমীয়া বুলি পৰিচয় নিদিয়ে ইয়াৰ কাৰণটো কি হ'ল জানে নাই ব্ৰহ্মপুত্ৰ উপত্যকাৰ একাংশ সাহিত্যিক বা বুদ্ধিজীৱীয়ে অসমীয়া ভাষাটো এনেকৈ ধৰণে আপোনাৰ আৰোপ কৰিব গ'ল প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত যাৰ বাবে অসমীয়া বৃহত্তৰ অসমীয়া জাতিটোৰ এই কনচেপ্টটো ধূসৰ হৈ গ'ল আৰু ভংগুৰ হৈ গ'ল ভাঙি গ'ল আপুনি চাব 1917 চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল প্ৰথমগৰাকী সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা তাৰপাছত অসম সাহিত্য সভা গঠন হোৱাৰ পাছত টাই সাহিত্য সভা কোচ ৰাজবংশী সাহিত্য সভা মিচিং সাহিত্য সভা চাহ জনগোষ্ঠীয় সাহিত্য সভা কিয় গঠন কৰিব লগা হ'ল তাৰ কাৰণটো হ'ল অসম সাহিত্য সভাৰ যোনটো আমব্ৰেলা অৰ্থাৎ ছাতিটোৰ তলত এই জনগোষ্ঠীখিনি থাকিব নিবিচাৰিলে ইয়াৰ পাছত কি হ'ল সদৌ অসম ছাত্ৰ সন্থা জন্ম হোৱাৰ পাছত কোচ ৰাজবংশী ছাত্ৰ সন্থা আটাচু আপোনাৰ টাই আহোম ছাত্ৰ সন্থা মিচিং ছাত্ৰ সন্থা বিভিন্ন জনগোষ্ঠীয় ছাত্ৰ সন্থা কিয় সৃষ্টি হ'ল ইয়াৰ কাৰণটো হ'ল অসমীয়া ভাষাৰ এই ডমিনেন্স অসমীয়া ভাষাটোৱে শ্ৰেষ্ঠ বাকী ভাষাখিনিক আমি গুৰুত্বহীন কৰি দিলোঁ যাৰ বাবে আজি অসমীয়া জাতি হত্যাৰ লগত ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুষ্টিমেয়খিনি মানুহৰ বাহিৰে আৰু কোনো নাই কিন্তু এবাৰ বিজেপিয়ে কোনটো পজিটিভ কাম কৰিলে বৃহত্তৰ অসমীয়া জাতিৰ যোনটো পূৰ্বৰ কনচেপ্ট আছিল অৰ্থাৎ ধাৰণা আছিল সেই সকলো মানুহক একগোট কৰিবলৈ সক্ষম হ'ল ইয়াত যোনটো আপোনাৰ মধ্য গুৱাহাটীত বহিৰাগত বুলি এগৰাকী প্ৰাৰ্থীক বিজেপিয়ে প্ৰক্ষেপ কৰিছিলে বিজয় কুমাৰ গুপ্তাক তেওঁ বহিৰাগত নেৰেটিভ এনেকুৱা ধৰণে চলাই দিয়া হ'ল যে আজি যোনজন মানুহ অসমত জন্মগ্ৰহণ কৰিছে তেওঁ অসমীয়া নহয় তাৰমানে আপোনাৰ কাৰ্বি আংলঙৰ কাৰ্বিজন অসমীয়া নহয় তেওঁ অসমীয়া নকয় ডিমা হাছাওত জন্ম হোৱা আপোনাৰ ডিমাছাজন অসমীয়া নহয় তেওঁ ডিমাছা কয় আৰু আপোনাৰ এখন কাকতে হেডলাইন কি লিখিছে নেৰেটিভবোৰ সেট কৰা মানুহবোৰ হ'ল এটা সোশ্যাল মিডিয়া আৰু এখন কাকতে কি লিখিছিলে জানে মই আপোনাক পুৰণা কথা এটা মনত পেলাই দিছোঁ কাৰ্বি আংলঙত অভিনীল বুলি দুজন অসমীয়া যুৱকক এটা গণ উন্মাদনাই হত্যা কৰিছিল গণ উন্মাদনাই দেই তেতিয়া অসমৰ আটাইতকৈ বহুল প্ৰচাৰিত এখন কাকতৰ হেডলাইন কি আছিল জানে নাই কাৰ্বি আংলঙত দুজন অসমীয়া যুৱকক হত্যা আপুনি কিমান ভয়ংকৰ হেডলাইন হ'ব পাৰে তাৰ মানে কাৰ্বি আংলং অসমৰ ভিতৰত নহয় কাৰ্বি অসমীয়া নহয় এনেকুৱা ধৰণৰ নেৰেটিভ অসমত এই সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি লেফ্ট ইছলামিক আপুনি এটা একাংশ বুদ্ধিজীৱী অসমত আছে আৰু মই বিনা দ্বিধাই আজিকালি স্পষ্টতাৰে তেওঁলোকৰ ইনকাম সোৰ্সটো সেইটোৱে আছিলে যে তেওঁলোকে অসমত সেইখিনি অঞ্চলত যায় য'ত সংখ্যাগৰিষ্ঠ আছে তেওঁলোকক তাত গৈ তেনেকৈ কৈ আহে ধৰক উজনি অসমত যাব
উজনি অসমত গৈ ক'ব যে অসমীয়াই আন্দোলন নকৰিলে একো নাপায় সেইকাৰণে আন্দোলন কৰক তেওঁলোক কাৰ্বি আংলঙত যাব কাৰ্বি আংলঙত গৈ পেলাই ক'বগৈ যে হাতত অস্ত্ৰ তুলি নল'লে একো নাপায় হাতত অস্ত্ৰ তুলি লওক কোনোবাই ক'ব যে বৰাকত যাব তেওঁলোকে ক'ব যে বৰাকখনক অসমীয়াই গ্ৰাস কৰি পেলাইছে সেইগতিকে আপোনালোকে পৃথক ৰাজ্যৰ দাবী কৰক আৰু সংখ্যালঘু অঞ্চলত গৈ ক'ব যে সংখ্যালঘুক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰা হৈছে আপোনালোকে নামানিব এইটোৱে তেওঁলোকৰ ইক'চিষ্টেম আছিল হয় তেওঁলোকে সংখ্যা যি অঞ্চলত যাৰ সংখ্যাগৰিষ্ঠ তেওঁলোকক ভৰকাই থাকে তাকে তেওঁলোকে সেইটো ধৰণৰ এটা আছে সেইসকলে মই নাম বেলেগকৈ ক'ব নালাগে অসমৰ সেই বুদ্ধিজীৱীসকলক ভালদৰে অসমীয়াই চিনি পায় আৰু মই বেলেগকৈ তেওঁলোকৰ নাম ক'ব লগা নাই আৰু তিনিবাৰকৈ এই বুদ্ধিজীৱীসকলক বেয়াকৈ মুখ ঠেকেচা খুৱাইছে হয় সেইসকল আছে সেইসকল বুদ্ধিজীৱী হয় যিসকলে অসম আন্দোলনৰ বিৰোধিতা কৰিছে হয় অসমত বহিৰাগত যিসকল বাংলাদেশী বিৰুদ্ধে আন্দোলন হৈছিল অসমীয়া জপিয়াই পৰিছিল সেই আন্দোলনৰ বিৰোধিতা কৰা তেখেতসকল আছিল তো তেখেতসকলৰ অৱস্থা কি হৈছে এইটো আপোনালোকে জানে তেখেতসকলে মই কৈছোঁ যে ভাৰতীয় সৈন্য যেতিয়া মিলিটেন্স আছিলে অসমত মিলিটেন্সৰ বিৰুদ্ধে একশ্যন ল'লে তেখেতসকল ৰাষ্ট্ৰত নামিছিল যে সেই মিলিটেন্সসকলৰ হেৰি নাই নেকি কি কয় কি মানৱ অধিকাৰ নাই কিন্তু পেহেলগামত ধৰ্ম সুধি সুধি যেতিয়া মানুহক হত্যা কৰা হৈছিল তেওঁলোক মৌন এই এখেতসকলক ইতিমধ্যে উত্তৰ অসমীয়াই দি দিছে গতিকে তেওঁলোকক ক'বলগীয়া নাই তেওঁলোকৰ আচলতে এতিয়া নিদ্ৰাহৰণ হৈছে যে তেওঁলোকে ভাবিবই পৰা নাছিল যে অসমীয়াই সুসংগঠিত হৈ ট্ৰিপল ডিজিটলৈকে চৰকাৰ বনাই দিব পাৰে এইটো আৰু তাতকৈ আৰু উত্তৰ তেওঁলোকক আৰু বেলেগকৈ কি দিব লাগে তেওঁলোকৰ অৱস্থা কি হৈছে অসমীয়াই জানে আৰু মই তেওঁলোকৰ বিষয়ে কথা পাতি থাকিবলৈ বিশেষ প্ৰয়োজন নাই খালি এটাই অনুৰোধ কাৰণ এই বিষয়সমূহক অসমীয়াৰ হকে ৰাখক অসমৰ উন্নয়নৰ হকে ৰাখক তাক এটা পানী ঘোলা কৰি এটা এনে পৰিস্থিতিৰ সৃষ্টি কৰিব নালাগে যি পৰিস্থিতিয়ে অসমীয়াৰ কাৰণে দিগদাৰ কৰি দিয়ে অসমীয়াক উন্নয়নৰ বাধা স্বৰূপ কৰি দিয়ে তেনেকুৱা ধৰণৰ পৰিস্থিতি কৰিব নালাগে আৰু যদি কৰে তেতিয়াহ'লে অসমীয়া ইয়াৰ উত্তৰ সময়ত আপোনালোকক দি দিব মই কৌশিক পাল দাসৰ ওচৰলৈ গৈছোঁ ভাৰতীয় জনতা পাৰ্টীয়ে মোৰ প্ৰশ্নটো এইটোহে আপোনালোকে ভয় নালাগেনে যি ধৰণে আপোনালোকে নিৰ্বাচনৰ আগত স্পষ্টতাৰে কথাখিনি কয় ক'ৰবাত ভাৰতীয় জনতা পাৰ্টীয়েনো নাভাবেনে যে যদি এইটো আমাৰ বিৰুদ্ধে যায় কি হ'ব আপোনালোকে UCC আনিম বুলি কৈছে আমি আনিম আৰু খোলাকৈ কৈছে ইলেকশ্যনৰ আগত নহয় জানো 19ত আপোনালোকে কৈছে আমি কা আনিম আৰু সেইটো নিৰ্বাচনৰ পিছত নহয় নিৰ্বাচনৰ আগতে কৈ দিছে 2019ত চৰকাৰ অহাৰ পিছত আপোনালোকে কা আনিছে আপোনালোকৰ চিন্তা নহয়নে যদি এইটো আমাৰ বিৰুদ্ধে যায়গৈ আপোনালোকৰ পলিটিকেলি যদি ডেমেজ কৰে নহয় কথাটো চাওক কথাটো হ'ল এনেকুৱা ভাৰতীয় জনতা পাৰ্টি কেৱল মাত্ৰ এটা ৰাজনৈতিক দল নহয় এই বস্তুটো আমি সকলোৱে বুজা উচিত জনা উচিত ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে একমাত্ৰ ক্ষমতা মানে আমি পাৱাৰত অহাটো বা ক্ষমতাত থকাটোৱে আমাৰ একমাত্ৰ লক্ষ্য নহয় আমি সদায় কওঁ যে আমাৰ ৰাষ্ট্ৰ সৰ্বোপৰি আমাৰ কাৰণে ৰাষ্ট্ৰ সৰ্বোপৰি আমি কেতিয়াও কেৱল মাত্ৰ আমি ইলেকশ্যন খেলিম নিৰ্বাচনত জিকিম আৰু চৰকাৰ গঠন কৰিম তাৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে কেতিয়াও ৰাজনীতি কৰা নাই আৰু ভৱিষ্যতেও ৰাজনীতি নকৰে আমি ৰাজনীতি কৰিছোঁ একমাত্ৰ দেশৰ বাবে আৰু দেশৰ ৰক্ষাৰ স্বাৰ্থত যিখিনি কাম কৰিব লাগে সেই কামখিনি আমি কৰি যাম তাৰ কাৰণে আমি যি বলিদান দিব লাগে যি আহুতি দিব লাগে আমি সদায় প্ৰস্তুত থাকোঁ ভাৰতীয় জনতা পাৰ্টিয়ে কেতিয়াও আমি নিৰ্বাচনত হাৰিম সেইবাবে আমি কাৰোবাৰ তুষ্টিকৰণত নামি যাম সেইবাবে আমি দেশৰ অহিত হোৱা কিবা কাম কৰিব ল'ম দেশ বিৰোধী কোনোবা মানে সত্তাৰ লগত আমি হাত মিলাম সেইটো কেতিয়াও হ'ব নোৱাৰে ভাৰতীয় জনতা পাৰ্টিয়ে সদায় কয় যে দেশ প্ৰথম দল দ্বিতীয় আৰু আমি ব্যক্তি সদায় শেষত থাকোঁ আমি ভাৰতীয় জনতা পাৰ্টিৰ এইটো নীতি আদৰ্শ ভাৰতীয় জনতা পাৰ্টি প্ৰতিষ্ঠা হোৱাৰ দিনৰ পৰা আমি যিবিলাক কথা কৈ আহিছিলোঁ আপুনি এই হেৰিৰ কথা যিবিলাক ক'লে অলপ আগতে যিকোনো কথা আমি ভাৰতীয় জনতা পাৰ্টি প্ৰতিষ্ঠাৰ সময়তে আমি কৈছিলোঁ যে 370 আমি আঁতৰাম এইটো আমি দেশত হেৰি কৰিব নিদিওঁ UCC আমাৰ এটা মূল এজেণ্ডাত আছে তেনেকুৱা ধৰণৰ বিভিন্ন হেৰিত আমাৰ এজেণ্ডাত আছে গতিকে এই এজেণ্ডাবোৰ মানে আমি তাক যেতিয়াই আমি পাৱাৰত থাকিম যেতিয়া আমি চৰকাৰত আহিম দেশৰ ৰাষ্ট্ৰৰ হিতৰ কাৰণে আমি এই কাৰ্যখিনি আমি কৰিম আৰু সেইখিনিৰ কাৰণে আমি বদ্ধপৰিকৰ অসমতো আমি তেনেকৈ জাতি মাটি ভেটি ৰক্ষাৰ পণ লৈ পেলাই আমি অসমত আহিছিলোঁ অসমত চৰকাৰ গঠন কৰিছিলোঁ আৰু অসমৰ ৰাইজৰ আশীৰ্বাদত দুটাকৈ কাৰ্যকাল আমি সমাপন কৰি অসমৰ জাতীয় জীৱনৰ কাৰণে যিখিনি প্ৰয়োজন অসমৰ কলা সংস্কৃতি অসমৰ ঐতিহ্য ৰক্ষাৰ কাৰণে যিখিনি দৰকাৰ সেইখিনি আমি ভাৰতীয় জনতা পাৰ্টিয়ে কৰি আহিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি দেখিছোঁ যোৱাটো কাৰ্যকালতে আমি যিখিনি কাম কৰিছোঁ অসমীয়া
সংস্কৃতি অসমীয়া কলা সংস্কৃতিৰ যি ধ্বজাবাহক আমাৰ মানে গুৰুজনা মহাপুৰুষ গুৰুজনাৰ যিসমূহ সৃষ্টিৰাজি আছিল সেইসমূহ বিগত সময়ছোৱাত কংগ্ৰেছে ধ্বংসৰ গৰাহলৈ ঠেলি দি পেলাই এনেকুৱা অৱস্থা কৰিছিলে হয়তো যদি আৰু 10 বছৰ কংগ্ৰেছ চৰকাৰ থাকিলে হয় তে আমাৰ পৰৱৰ্তী প্ৰজন্মই হয়তো মহাপুৰুষ গুৰুজনাৰ সৃষ্টি কি আছিলে তেওঁলোকে গমেই নাপালে হয় দেখাই নাপালে হয় আজি যিসমূহ সত্ৰ গুৰুজনাৰ আছিলে সেই সত্ৰসমূহক আমি বেদখলৰ পৰা উদ্ধাৰ কৰি তাত যিসমূহ আজি বটদ্ৰৱাত আপোনালোকে দেখিছে বটদ্ৰৱাত এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আমি যি ধৰণে এখন আটকধুনীয়া আমি সত্ৰ নিৰ্মাণ কৰি উলিয়াইছোঁ তাৰ ফলত কি হ'ব আমাৰ এই যে উঠি অহা নৱপ্ৰজন্ম তেওঁলোকে আজি যদি বটদ্ৰৱা সত্ৰত যায় তেতিয়াহ'লে এই গুৰুজনাৰ বিষয়ে জানিব মহাপুৰুষজনে আমাৰ অসমীয়া জাতিটোৰ কাৰণে কি কৰিছিলে সেইখিনি বুজি পাব আজি বৰপেটাত হওক যিকোনো জেগাত আপুনি যদি চায় তে আমি এই গুৰুজনাৰ মানে সৃষ্টিৰাজিক ৰক্ষাৰ কাৰণে যিখিনি কাম কৰিছোঁ আমাৰ অসমীয়া ভাষা সংস্কৃতি ৰক্ষাৰ কাৰণে আজি অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ ক্ষেত্ৰত যিখিনি কাম কৰিছোঁ আজি আমাৰ যিসমূহ পুৰণি কলা সংস্কৃতিৰ আমাৰ ঐতিহ্য যিবোৰ আছিল আমি যেনেকৈ আপোনাৰ আমাৰ চৰাইদেউ মৈদামক আমি যেনেকৈ বিশ্ব ক্ষেত্ৰলৈ আমি হেৰি দিছোঁ স্বীকৃতি দিছোঁ তেনেকুৱা ধৰণৰ কামবোৰ আমি আজি লাচিত দিৱস আপুনি চাওক আজি লাচিত বৰফুকনক কেৱল আমি অসমৰ মাজত ৰাখি থোৱা নাই আমি গোটেই দেশক লাচিত বৰফুকন কোন আছিল লাচিত বৰফুকনৰ কি তেখেতৰ বীৰত্ব তেখেতৰ যি আপোনাৰ ঐতিহ্য আছিল সেইখিনি আমি যাতে দেশবাসীয়ে গম পায় তাৰ বাবে আমি তেওঁক কিন্তু একেবাৰে দিল্লী ৰাজধানীলৈকে আমি লৈ গৈছোঁ তেনেকৈ অকল আজি আমি অকল আমাৰ হেৰিতে সীমাবদ্ধ হৈ থকা নাই আপুনি যদি চাই আমাৰ বৃহত্তৰ অসমীয়া জাতি বুলি কওঁতে আমি আমাৰ একেবাৰে বড়ো ৰাভা কোচ আহোম সকলোকে সামৰি আজি যদি আপুনি চাই যে বড়োসকলৰ আমাৰ যি বড়োফা হেৰি আছে ব্ৰহ্ম তেখেতক আমি কিন্তু তেওঁৰ নামতো আজি যদি চাই আপুনি ৰাজধানী দিল্লীত কিন্তু এটা পথ হেৰি কৰা হৈছে মানে উৎসৰ্গিত কৰা হৈছে গতিকে এইসমূহ কাম কৰি আমি অসমীয়া জাতিটোক মানে ভৱিষ্যতৰ কাৰণে সুৰক্ষিত কৰাৰ ক্ষেত্ৰত যিখিনি কাম কৰিব লাগে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত বিজেপিয়ে কৰি আছে আৰু অনাগত সময়তো আমি কৰি যাম তাৰ বাবে কেতিয়াবা যদি আমি কৰবাত 2-4টা সিট হেৰুৱাবও লাগে আমি তাৰ বাবে ৰাজি আছোঁ ইয়াৰ আগতে আমি কৈছিলোঁ অসমত নিৰ্বাচন হোৱাৰ আগতে আমি কৈছিলোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে একদম স্পষ্টভাৱে কৈছিলে যে কোনো অচিনাকি লোকৰ ভোট আমাক নালাগে কোনো সন্দেহযুক্ত বাংলাদেশী মিয়াৰ ভোট আমাক নালাগে আৰু সেই হেৰিত থাকি পেলাই আমি কাম কৰি গৈছোঁ আৰু কোনো ধৰণৰ তুষ্টিকৰণৰ ৰাজনীতি আমি কেতিয়াও কৰা নাই আৰু নকৰোঁ আমি ভয় শংকা কৰি পেলাই আমি ৰাজনীতি কৰা নাই আমি দেশৰ হকে ৰাজনীতি কৰিব আহিছোঁ ভাৰতীয় জনতা পাৰ্টিয়ে দেশ ৰক্ষাৰ হকে ৰাজনীতি কৰি আহিছে আৰু আমি সেই হেৰিতে ৰাজনীতি কৰি যাম আমি ক্ষমতাত আছোঁ কাইলৈকে যদি কিবা কাৰণত ক্ষমতাৰ পৰা আমি যাবলগীয়া হয় যাম কিন্তু আমি কম্প্ৰমাইজ নকৰোঁ কোনো ক্ষেত্ৰত দেশ ৰক্ষা দেশৰ স্বাৰ্থৰ ক্ষেত্ৰত আমি কম্প্ৰমাইজ নকৰোঁ ঠিক আছে মই অনুষ্ঠানটো শেষ কৰিব লাগিব মই এটা ক্লোজিং ৰিমাৰ্কলৈ যাব বিচাৰিছোঁ মই বিশ্বজিৎ নাথৰ পৰা এটা ক্লোজিং ৰিমাৰ্ক লওঁ কি ক'ব হয় এই যেহেতু অসম চৰকাৰে ইউচিচি বলবৎ কৰাৰ কথা কৈছে মই ভাবোঁ ইউচিচিত যোনখিনি প্ৰসংগ আছে তাৰ বাহিৰে আৰু এটা প্ৰসংগ ইউচিচিত এড কৰিব লাগে কেৱল অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষ জুৰি সেইটো বহুতে বিতৰ্কিত বুলি ক'ব পাৰে সেইটো হ'ল যোনটো আমি আকপতা বা সন্নত প্ৰথা বুলি কওঁ ইছলামৰ আপুনি এটা বস্তু চাব এজন ল'ৰা প্ৰাপ্তবয়স্ক হোৱাৰ আগতে তেওঁ এমাদিমা হৈ থকাৰ সময়তে উইদাউট তেওঁৰ কনচেণ্ট তেওঁৰ অনুমতি অবিহনে তেওঁক সুন্নত কৰা হয় অৰ্থাৎ এইটো এটা ভয়ংকৰ চাইল্ড এবিউজ কিন্তু ইছলামিক প্ৰথাৰ কাৰণে আজিলৈকে কোনেও চাইল্ড ৰাইট এক্টিভিষ্টসকলে মনে মনে থাকে মই ভাবোঁ ইউচিচিটো এই বিষয়টো অনাটো উচিত ঠিক আছে কৌশিক পাল দাস এটা ক্লোজিং ৰিমাৰ্ক হয় পুনৰবাৰ মই একেখিনি কথাকে কৈছোঁ যে ইউচিচি খুবেই দৰকাৰী আমাৰ অসমৰ কাৰণেতো বিশেষভাৱে ইউচিচি অহাটো খুবেই জৰুৰী আছিলে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ এই মজিয়াৰ পৰা যে এনেকুৱা এটা পদক্ষেপ বলিষ্ঠ পদক্ষেপ তেওঁ লৈছে আৰু অসমত যদি ইউচিচি আহে তাক আমি স্বাগতম জনাইছোঁ ঠিক আছে ধন্যবাদ জনাইছোঁ বিশ্বজিৎ নাথ আপোনাক ধন্যবাদ জনাইছোঁ কৌশিক পাল দাস আপোনালোক দুইজনকে ধন্যবাদ জনাইছোঁ ইউচিচিৰ পদক্ষেপ লৈছে 26 তাৰিখে ইউচিচি অসমত বিধানসভাৰে অনা হ'ব গৃহীত হ'ব যিহেতু সংখ্যাগৰিষ্ঠতাত 2/3 সংখ্যাগৰিষ্ঠতা বিজেপি এনডিএৰ লগত আছে তেতিয়াহ'লে এই বিধেয়ক গৃহীত কৰাত কোনো সমস্যাৰ সন্মুখীন নহ'ব 26 তাৰিখে ইউচিচি আহিব ইউচিচিৰ কথা কৈ দিয়া হৈছে ইউচিচিৰ বিষয়ে কি থাকিব মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি কৈছে যে কোনো ধৰণৰ ইয়াত ধৰ্মীয় উপাসনা পদ্ধতিক লৈ কোনো কথা নাথাকে উপাসনা পদ্ধতিৰ বিষয়ৰ কোনো ধৰণৰ কথা নাথাকে কিন্তু ইয়াত কিছু বিষয় সংলগ্ন কৰা হৈছে বহু বিবাহ প্ৰথা আৰম্ভ কৰা হৈছে মেৰিজ ৰেজিষ্ট্ৰেশ্যনৰ পৰা অৰ্থাৎ পঞ্জীভূত কৰাৰ কথা কোৱা হৈছে
তাৰ লগতে কোৱা হৈছে যেটো আজিকালি এটা ওলাইছে লিভ ইন ৰিলেশ্যনশ্বিপ সেই সন্দৰ্ভত কথা কোৱা হৈছে আৰু এনে কিছু বিষয় থাকিব যিখিনিয়ে সামাজিক ব্যাধি হিচাপে ইতিমধ্যে চিহ্নিত হৈছে য'ত মহিলাসকলক অধিকাৰ দিব লাগে সেই অধিকাৰ যিসকলে পোৱা নাই তেওঁলোকক সেই অধিকাৰ দিয়াৰ ক্ষেত্ৰত কিছু ব্যৱস্থা কৰাৰ কথা কোৱা হৈছে সম্পত্তিৰ অধিকাৰৰ কথা আছে এনেধৰণৰ বিষয়সমূহ থাকিব আৰু মই ভাবোঁ এই সমাজ সংস্কাৰৰ ক্ষেত্ৰত এইটো অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় এই UCCৰ বিষয়ে আমি অনাগত দিনসমূহত আমি কথা পাতি থাকিম আজি এই অনুষ্ঠানৰ পৰা মই ডিকেট শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ